নমস্কাৰ আজি 15 জুন মানে হৈছে মৃন্ময়ৰ জন্ম মানে এনেকুৱা এটা দিনত জন্ম হয় বতাহ বৰষুণ ধুমুহা শিল গাজনি তাৰ মাজত এই মৃন্ময় ডেকাই জন্ম পাইছে গাজনি থেৰগনি গাজনি সেই তাৰ মাজত জন্ম হৈছিল আৰু আজিও সেই ব্যতিক্ৰম নহয় এইফালে চাওক বতৰটো চাওক আপোনালোকে একে গতিকে আৰু আহি উপস্থিত হৈছে আমাৰ ভিডিঅ'ত সকলোৱে দেখিয়ে থাকে সদায় দেখিয়ে থাকে সেইকেইটা প্ৰাণী যিকেইটা প্ৰাণী মোক বৰ কামোৰ দিয়ে সেইকেইটা প্ৰাণী বৰ্তমান আছে মোৰ লগত তোমাৰ নামটো পৰিচয় দিয়া নামটো পৰিচয় পাহেৰি এইফালে আমাৰ চানা দাদা সেইফালে বৈশ্য আৰু এইফালে এটা নতুন প্ৰাণী আছে নতুন নহয় এদিন ভিডিঅ' দেখিছে কম আৰু এইফালে এইবিলাক এনেকৈ আছে মানি প্লেণ্ট খুব সুন্দৰকৈ থৈ দিছোঁ এই বছৰৰ পৰা মোৰ মানে আৰম্ভ পইচাৰ লানি নিচিগা ক'ত আৰু এইটো ঘৰ ভাঙি দিম মই সেইফালে এটা প্লেনিং কৰিয়ে থৈ দিছো আৰু এইফালে চব ছেট বহিব এইফালে কি লাগে পইচা কে লাগে এইটো গাইছ 300 টকা লৈছি 300 টকা লৈছি এনে 300 টকা 300 টকাৰ দিছি কিষাণৰ পৰা নেকি কিষাণ কোনে আনিছে কোনে অৰ্ডাৰ দিছিল আচ্ছা নাজানো বান্ধৱী ভণ্টি আৰু আমাৰ শুভাকাংক্ষী মানে বহুত সাপোর্ট করে আমার কামবিলাকত তাই নাম গায় ও ভাল লাগছে ও দেখছা এবারে ওচৰতে নতুন স্টাইল মৃন্ময় স্টাইল হ্যাঁ কেনেকুৱা হৰিব যাম ওই না dia sana dada sana ya Allah aja hori jabo son nape nibe korba oi henkan obude nan chabi obo kintu mok ji obostha korchili মন আছে না মোক যি অৱস্থা কৰিছিলি মোক কি কৰিছিল মন আছে না লাগি যায় দাড়ি এনেকে দিব পাৰে মোৰ বাড়িতে দিদিলে এনেকে আরে মোৰ কাৰণে গটিকে মই দেখা শেষ কৰিম ও আজমান এই কিয় দিয়া নাই ইমান ইয়া তুমি কিয় হৈ আইছা ওলা কত মেৰি কি হয় ওকে 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 এক কম দিনা তাকে ইসু selfie dia নহয় হয় আৰু ব্লগ হইকে মোক নিদিবালে চশমা আছে কাপোৰ হানি মাকা বছৰে বছৰে বাঢ়ি যা
সপোন একেলগে যে আমি একেলগে গ্ৰ' হওঁ চবে এইটোৱে আৰু হয়নে আজি দিনটো ইহঁত আহিলে গোটেইকেইটা মানে দিনতে আহিলে ৰাতিলৈকে এক্সপেক্টেড নাছিলো ৰাতি আহিব বুলি ভাবিছিলো মানে বৰষুণ বাহিৰত বৰষুণ দি থকা এয়া দেখিছে এইটো পিন্ধি ল'ব ৰেইনকোট পিন্ধি লৈছে এয়া কেকৰ ৰেইনকোটটো পিন্ধি লৈছে খালি কেকুৰ লাগব কেকুৰ কেকুৰ কেইটা ডাঙৰ ৱাও হৈ গেল ক'ত আছে এইবাৰ মই ব্যক্তিগতভাৱে ফোন কৰিলোঁ তেতিয়া বাৰু আপুনি ফোন কৰিছিল আহিব গধূলি গোটেইকেইটা গগন দা নিপেন দা আৰু আপুনি যেতিয়াই আহে কিন্তু গধূলি ইয়াতো আহিব লাগিব গধূলি খানা খোৱাকে এইটোতো বেলেগেই আৰু এতিয়া আহে যদিও আহক কিন্তু গধূলিটো আহিব লাগিব সেইটোৱে কৈছোঁ ইহঁত আছে বাৰু দিয়ক আম খোৱা পৰ্ব চলিছে কেনেকৈ খাইছে চাওক তীখা বশ্যই আৰু সেইফালে আছে ধন বশ্য মানে বেলেগ একো নাই ইহঁত আহিল দিনতে আহিল হা এতিয়া কি খুৱাম ইহঁতক এতিয়া দিনৰতো আয়োজন মোৰ তাত নাছিল বাজেট নাই কাৰণ বাজেট যদি থাকিল তেতিয়া নাজানো মই এইবিলাক হয় নাই কথাটো সেইটো এতিয়া কথাটো হ'ল কি আমি এতিয়া মেগী খাম এতিয়া মই মেগী বনাম এতিয়া কেনেকুৱা বনাম আপোনালোকে চাই থাকিব তো এইফালে মেগী আনিছোঁ এইফালে কণী এটা আনি কিনে ভাঙিয়ে দিলোঁ একেবাৰে আৰু এইফালে আমাৰ এই তো এইখিনি এতিয়া বনাই লওঁ তো আপোনালোকে চাই থাকিব ফাইনেল প্ৰডাক্ট ইজ শ্বেয়াৰ এইফালে দেখিছে এইটো কণী এইটো হ'ল পিঁয়াজ এইটো হ'ল পানী মানে হেৰিটো মেগী পানী আৰু কি বঢ়িয়া অ'কে দুপৰীয়াৰ ভাত নাই মেগীয়ে খাইছোঁ মেগী চেগী খোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে মাংস মাছ অকণমান বজাৰ কৰি লোৱা হ'ল যিহেতু ৰাতি খানাটোৰ আয়োজন কৰিছোঁ তো আপোনালোকে চাই থাকিব শেষলৈ কিমান টকা হ'ল মাংস এতিয়া সময় সন্ধিয়াত 6 বাজি গ'ল 7 বাজিবই হ'ল আৰু খানাৰ আয়োজন কৰি দিব লাগিল কাৰণ যিহেতু বতৰো খুব বেয়া আচলতে তো সেইকাৰণে খানাৰ আয়োজনটো কৰি দিছোঁ সোনকালে মানুহে এইটো চব দূৰ মানে এনে হেৰি হিচাপত আৰু গধূলি হিচাপত এতিয়া গধূলি হৈছে গধূলি হোৱাৰ লগে লগে আমি আৰম্ভ কৰিছোঁ তো কথাটো সেইটো আৰু যিহেতু মানুহখিনি বিভিন্ন জেগাৰ পৰা আহিব বা আহে দূৰৰ পৰা গতিকে বতৰৰ খেলিমেলিৰ কাৰণে অকণমান দিগদাৰ হৈ যাব ন তো সেইকাৰণে আৰম্ভ কৰি দিলোঁ সোনকালে এতিয়া বৰষুণটো থামিছে বজাৰ চজাৰ খুব সুন্দৰকৈ কৰি আনিলোঁ সেইফালে দেখিছে এইফালে ইয়াতে খুব সুন্দৰকৈ আৰু এইফালে বাচ্ছা পাৰ্টি দেখিছে আপোনালোকে সেয়া বাচ্ছা হা সেইটো ছাগাল এইফালে ইয়াতে ভাত বনাব গম পাইছে না এইফালে চৌকা টৌকা ৰেডি সেইফালে খৰি চৰি চব আছে বঢ়িয়াকৈ চানা আছে এতিয়া মই আছোঁ আৰু বাকী কেইজন অকণমান ওলাই গৈছে আহিব কিছু সময় পিছতে আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে সিহঁত নাই গতিকে আমি অকণমান আগবঢ়াই দিছোঁ কামখিনি আলু চালু সুন্দৰকৈ আলু চালু চচ বহুৱাই দিয়া হৈছে চচ ভাত ইয়াতে হৈ যাব এইফালে মাটি দাইল আৰু মচুৰ মিক্স কৰি বনোৱা যাব তাৰপিছত ক'ত ঘূৰিব গৈছিলা কি হ'ল ঠাইত বাৰীডালত মাল খাব গৈছিলে নেকি বিশেষ ৰান্ধনী আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এয়া ৱাশ্বিংটনত থাকে এনে তাই কিন্তু আজি মোৰ জন্মদিন কাৰণে ইংলিছ তুমি ইংলিছটো না তোমাৰ ইংলিছটো তোমাৰ আছে তোমাৰ ইংলিছটো তোমাৰ এনে আছে এইফালে তাই তেল দিছে এইটো তুমি তেল দি দিলা আলু ভাজি কেনেকৈ বনাই
নাই আলু ভাজি জ্যোতিৰূপা কেনেকৈ বনাই ৰেচিপিটো তুমি অকণমান মোক কৈ দিয়া এয়া ৰেচিপি জ্যোতিৰূপাৰ ষ্টাইলত আজি আলু ভাজি একচুৱেলি বম কাজিয়া এখন মানে মোৰ জন্মদিন মানে ইফালে জন্মদিনৰ হেৰি চলি আছে খানা চলি আছে আৰু ইফালে তামাম কাজিয়া এনেকুৱা কাজিয়া নহয় চাওকচোন এইকেইটা একবাৰ ওপৰৰ পৰা এনেকৈ যাব এইকেইটা দেখিছেনে এইবোৰ এই দেখিছেনে কেনেকৈ আছে এইয়া ইয়াতে খানা ৰান্ধি আছোঁ ইয়াতে ওপৰত কেনেকৈ আছে এইয়া উৰি আছে কিবা কৰি আছে ইহঁতে মানে মতিভ্ৰম কৰি দিছে আমাক তো এইফালে দীপেন আহি পেলাই জাষ্ট এইফালে এইটো কি আনিছা তুমি কল বৰ কল এফালে আমাৰ শৰ্মা আহিছে শৰ্মা আৰু এজন আমাৰ এইমাত্ৰ আহি পাইছে আমাৰ ৰাইজ উপস্থিত হৈছে বহুত দিনৰ পৰা এইফালে বাহ 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 ৰাইজ আছে আৰু আমাৰ জ্যোতিৰূপা এয়া কি ঠেঠেলিয়াই আছে আলু ভাজি হ'ল ভাত হ'ল এইফালে দালিত সম্ভাৰ মাৰি থকা আছে মানে যিটো সম্ভাৰ তেল আচ্ছা আমাৰ জ্যোতিৰূপাৰ ভাত কি মাৰা এইটো তেলনি আমি তাৰমানে গাঁৱলীয়া ভাত তেল মাৰা বুলি কওঁ ৰাইজ কেনে খবৰ সুন্দৰ আকৌ বেগ হ'ব আহি আছে ৰাইজ আজি কাৰিকৰ হৈছে আমাৰ মেইন চেফ মাংসখনৰ মেইন চেফ হৈছে সৌৰভ এফালে তেল দিছে মানে এটা কেৰাহীত এক কেৰাহী তেল দিব খুজিছিল মানে সৌৰভে হে ৰে কি এগলে তাৰমানে আই লাভ ইউ আৰু সেইফালে আছে মাংস জ্যোতি কি কেঁচা তেলতে দি দিছে তুমি মনে মন থাকা তিছা তুমি মনে মন থাকা আদা নহৰু পিঁয়াজ কিবা কিবি মছলা চছলা দি দিলে শৰ্মাৰ ষ্টাইলত আৰু শৰ্মাই মানে আমাৰ শৰ্মা মানে খুব সুন্দৰ বনায় সেইকাৰণে শৰ্মাক আমি দি দিলোঁ আসন গ্ৰহণ কৰিবৰ কাৰণে সভাপতিৰ আসন গ্ৰহণ কৰি ল'লে হোৱাই দিলে খুব সুন্দৰকৈ এতিয়া ফ্ৰাই কৰি থকা আছে কাৰেণ্টটো হঠাৎ গুচি গ'ল এতিয়া আৰু ইয়াতে চবে ফ্লাছ চাছ মাৰি কিনে এনেকৈ আৰু আছে সেইটোৱে আৰু সেইকাৰণে আন্ধাৰটো প্ৰয়োজনীয় গতিকে কোৱাটো কৰিব লাগিব গতিকে ফুল চিংলি আমাৰ খানা পকাই থকা হৈছে মানে বনাই থকা হৈছে হঠাৎ দুজনী আলহীৰ আগমন হ'ল আৰু দুজনী আলহী আমাক ছাৰপ্ৰাইজ দিলে আগমন ঘটি কিনে আৰু সেই দুজনী আৰু এতিয়া মোক গিফ্ট দিবলৈ ওলাইছে সেই আলহী দুজনী এইফালে মই দেখাই দিছোঁ কোন চাওক এই দুজনী আলহী মাকচলা এইফালে এইজনী চিনি পাইছেনে এইফালে আমাৰ চুটি আউলি বাউলি চুলি আৰু আমাৰ এতিয়া দিব গিফ্টটো দিব একো নাই মই বাৰু থেংক ইউ তাতে সৰু সৰু চাবোন কি বঢ়িয়া বনাইছে দেখিছে নাই কি বনাইছে হেপী বাৰ্থডে কোনে বনাইছে হা ভাল বনাইছেচোন বা বঢ়িয়া বনাইছে কি হ'ব তোমালোক দুটা কি হ'ব তোমাৰ ভাল তোমাৰ নমস্কাৰ আজি আমি উপস্থিত আছো সপোন ক্ৰিয়েশ্যনৰ জন্মদাতা বুলিয়ে কওঁ মিন্ময় ডেকা আজি মিন্ময় ডেকাৰ উপজা দিন বুলি আজি ক'লোঁ লগতে তেওঁৰ কাৰণে আমি এটা ক্ষুদ্ৰতম উপহাৰ আনিছোঁ বিশেষ কিনো দিম এই সৰু উপহাৰটো মই মিন্ময় ডেকাক এটা কেক আনিছোঁ আমি এই কেকটো কাটিবৰ কাৰণে আহ্বান জনালোঁ তালিয়া Happy birthday to you. Happy birthday to you. Happy birthday to me, boy. Sekarang mobile itu pun ditanya. No, itu bad dia. Iya tuh mau kuat dia. তো গাইজ খুব বেয়া অৱস্থা কৰিছে এইবিলাক কেনে সোৱাদ লাগিছে নে কেক সোৱাদ কেনেকুৱা কেক মেকা হৈছে ৰাতিপুৱাই নিছিল এতিয়ালৈকে থৈ দিছে মেকা লাগিবই হয়নে
খানা খালে ভাজা মাংসটো নাখালে কাম নাই সেইকাৰণে এয়া ভাজা মাংস চবেই খাই আছে দেখিছে লগে ভাগে মোৰ কাৰণে ল'বা মোৰ কাৰণে লৈছে নাই নিজৰ জন্মদিন নিজে মাৰিছো আৰু পিঠা বস্তু খাই দিয়ক সকলোৱে ভাজা মাংস খাব বহিছোঁ আমি মানে মম্মী সৌৰভে ফাইনেলি বনাই দিলে এয়া মাংস সৌৰভে খুব সুন্দৰ হাঁহৰ মাংস এয়া দেখিছে স্মেলটো ভাল আহিছে হা স্মেলটো ধুনীয়া ঠিক আছে জোলচোন হ'ব হৈ যাব নে সেইখিনি দালি আছে নহয় অঁ দালি আছে অ'কে এতিয়া আমি খাম সকলোৱে আহি পাইছে এতিয়া চেলো সেইফালে পিছল হৈ আছে এইবিলাক পেন টিচাৰ বেল কি আছে বৈছেন মানে সদায় স্কুটি চলায় আজি বাইক চলাব ধৰিছে এইফালে দেখিছে ছাগলীয়ে ৰাজে মাংস দিয়া নাই ন তো ফাইনেলি ভাত পানী হৈ গ'ল আৰু সকলোৱে এনেকৈ বহিছে ভাত খাবৰ কাৰণে আৰু 15 দিনটো মোৰ যিহেতু জন্মদিন আছিল সকলো আহিল আমাৰ সপোন ক্ৰিয়েশ্যনৰ মেম্বাৰ লগতে মোৰ বন্ধু বান্ধৱী সকলো আহিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টোৰ যোগেদি বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ জন্মদিনটো বিশেষ কৰি তোলাৰ কাৰণে আৰু এনেকৈ সদায় যেন মোৰ লগত থাকে সেইটোৱে কামনা কৰিছোঁ আৰু যিসকলে মোক হোৱাটছআপ ফেচবুক যোগেদি উইচ কৰিলে মোৰ জন্মদিনত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া সকলো যাবলৈ ওলাইছে সেইফালে যিহেতু বতৰটো আচলতে বহুত বেছি বেয়াৰ মাজত আমি খানাটো আয়োজন কৰি দিলোঁ তো এতিয়া সকলো যাব ওলাইছে তো এতিয়া ময়ো ভাত পানী খাওঁ খাই কেনে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ গৈ আছোঁ তো আপোনালোক বহুত জ্ঞাপন কৰিছোঁ ইমান টাইম ধৈৰ্য ধৰি চাই থকাৰ বাবে কোনো এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়